জিঅ' আৰু এয়াৰটেলক চেলেঞ্জ দি একশ্যন আৰম্ভ কৰিলে BSNL জিঅ' আৰু এয়াৰটেলক ইতিমধ্যে চেলেঞ্জ দিছে BSNL আৰু তাৰ পাছতেই দেশত 10,000তকৈ অধিক টাৱাৰ বনাবৰ বাবে অধিক টাৱাৰ স্থাপন কৰিবৰ বাবে সাজু হৈছে ৰতন টাটা এণ্ড টিম আৰু এই মুহূৰ্তত আপোনাক জনাম যে অসমত কেইটা টাৱাৰ ইতিমধ্যে সংস্থাপন কৰিব BSNL আৰু BSNL বৰ্তমান সময়ছোৱাত দ্ৰুতগতিত BSNLৰ গ্ৰাহক বৃদ্ধি পাইছে জিঅ' আৰু এয়াৰটেলৰ ৰিচাৰ্জৰ দাম বৃদ্ধি কৰাৰ পাছতে BSNLৰ ঢাপলি মেৰিছে দেশৰ শ গ্ৰাহক দেশৰ হাজাৰ গ্ৰাহক BSNLলৈ ঢাপলি মেলিছে এই মুহূৰ্তত আৰু BSNLলৈ পোৰ্ট কৰিছে জিঅ'ৰ পৰা এয়াৰটেলৰ পৰা সিম এই মুহূৰ্তত খবৰ আহিছে যে জিঅ' আৰু এয়াৰটেলক চেলেঞ্জ দি একশ্যন আৰম্ভ কৰিলে BSNL আৰু 1000তকৈ অধিক 4G টাৱাৰ সংস্থাপন কৰিলে BSNL দেশৰ বাবে 9000 টাৱাৰ স্থাপন কৰাৰ পৰিকল্পনা আৰু অসমৰ বাবে 3000তকৈ অধিক টাৱাৰ সংস্থাপন কৰিব ৰতন টাটা এণ্ড কোম্পানীয়ে টাটা আৰু BSNLৰ চুক্তি হোৱাৰ পাছতে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে দ্ৰুতগতিত কাম বৃদ্ধি পাইছে দ্ৰুতগতিত কাম হাতত লৈছে BSNL আৰু তাৰ পাছতে খবৰ আহিছে যে BSNL 10,000তকৈ অধিক টাৱাৰ সংস্থাপন কৰিব এই মুহূৰ্তত আপোনাক সবিশেষ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত জনাইছো যে টাটা BSNL চুক্তিয়ে শক্তিশালী কৰি তুলিছে BSNLক আৰু ব্যক্তিগত টেলিকম কোম্পানী এয়াৰটেল আৰু জিঅ'ৰ ৰিচাৰ্জ প্লেন বৃদ্ধি পোৱাৰ পিছতে BSNLৰ গ্ৰাহক হ'বলৈ মন মেলিছে দেশৰ একাংশ জনতা কেৱল এয়াই নহয় এয়াৰটেল আৰু জিঅ' ব্যৱহাৰকাৰীয়ে ক্ৰমান্বয়ে নিজৰ মোবাইল নম্বৰ BSNLলৈ পৰ্ট কৰিছে ইয়াৰ উপৰি টাটা কনচালটেন্সি সাৰ্ভিস আৰু BSNLৰ মাজত 15,000 কোটি টকাৰ চুক্তি স্বাক্ষৰিত হোৱাৰ খবৰো ওলাইছে আৰু জিঅ' এয়াৰটেলক চেলেঞ্জ দি একশ্যন আৰম্ভ কৰিছে BSNL 1000তকৈও অধিক 4G টাৱাৰ সংস্থাপন কৰিলে BSNL দেশৰ বাবে 9000 টাৱাৰ আৰু অসমৰ বাবে 3000 টাৱাৰৰ পৰিকল্পনা কৰিছে ৰতন টাটা এণ্ড টিম বৰ্তমান সময়ত কথা ক'বলৈ গ'লে জিঅ' আৰু এয়াৰটেলে এতিয়াও 4G ইণ্টাৰনেট সেৱাত আধিপত্য বিস্তাৰ কৰিছে কিন্তু যদি BSNL শক্তিশালী হয় তেন্তে ই জিঅ' আৰু এয়াৰটেলৰ মাজত উত্তেজনা বৃদ্ধি কৰিব পাৰিব এয়া ভাৰতবাসীৰ বাবে এটা ভাল খবৰ আহিছে যে জিঅ' এয়াৰটেলক চেলেঞ্জ দি একশ্যন আৰম্ভ কৰিছে BSNL আৰু 1000তকৈ অধিক 4G টাৱাৰ সংস্থাপন কৰিলে BSNL দেশৰ বাবে 9000 টাৱাৰ আৰু অসমৰ বাবে 3000 টাৱাৰৰ পৰিকল্পনা ৰতন টাটা এণ্ড টিমৰ